গুড আফটাৰনুন সকলোকে। আশা কৰোঁ চবেই ভালে আছে, ময়ো ভালে আছোঁ। এয়া চাওক, এইটো হৈছে পানীলাও দি মই ৰৌ মাছ দি বনাম। ইয়াত 3 পিচ মাছ লৈছোঁ। এয়া মই মাছ কম লৈছোঁ কাৰণ যিহেতু মাছখিনি মই ভাঙি দিম বইল কৰি পেলাই। বাকী থকা মাছখিনি মই এনেদৰে ভাজি লৈছোঁ। এয়া কাৰণ মাছখিনি ধুনীয়াকৈ বইল কৰি পেলাই কাঁইটবোৰ বাছি দিব লাগিব, কাৰণ কাঁইট থাকিলে ল'ৰা ছোৱালীবিলাকে খাবলৈ টান পায়। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো কেৰাহীত তেল দিয়া হ'ল, তেলখিনি পূৰা গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজৰ লগত নহৰু অকণমান দি দিছোঁ। যাতে নহৰু দিয়া এটা কাৰণ যাতে চেণ্টটো ভাল হয়, গোন্ধটো ভাল আহে। নহৰু মাছৰ আঞ্জাত খাব নালাগে, কিন্তু লাওত মই খাওঁ, অলপ দিওঁ যাতে চেণ্টটো ভাল হয়, গোন্ধটো ভাল আহে। পিঁয়াজখিনি ৰঙা হৈ যোৱাৰ লগে লগে মই মছলাখিনি দি দিম। মছলাখিনি পেষ্ট কৰি লোৱা আছে, কাৰণ পেষ্ট কৰি ল'লে ইয়াৰ আঞ্জাখিনিৰ টেষ্টটো বঢ়িয়া হয়। এয়া দি দিছোঁ। লাওৰ আঞ্জা বনালে, পানীলাওৰ আঞ্জা বনালে মাছ ভাজি দিব নালাগে, কাৰণ পাৰি আপুনি যেনেকৈ হওক যিধৰণে হওক বনাই খাব পাৰে। এতিয়া মই মাছখিনি দি আছোঁ। মাছখিনি মছলাত বইল কৰি কাঁইট বাচি পেলাই ভাঙি দিলে তেতিয়া লাওৰ আঞ্জাৰ টেষ্টটো মানে দুগুণে বাঢ়ি যায়। পানীখিনি শুকোৱাৰ পিছত মছলাটো যেতিয়া ৰঙা হৈ আহিব, তেলটো ওপৰলৈ উঠি আহিব, তেতিয়া মই আন্দাজত জোল দি দিম। জোলৰ পানীখিনি দি পেলাই মাছখিনি মই উঠাই লৈ আহিম। এয়া চাওক, মছলাৰ পানীখিনি শুকাই গ'ল। এতিয়া ওপৰত তেল উঠাইছোঁ যিহেতু মই এতিয়া জোল দি দিম। জোল দি পেলাই লাহে লাহে মাছখিনি উঠাই লৈ আহিম, যাতে ভাঙি নাযায়, কাঁইটবোৰ এই জোলৰ লগত যাতে মিহলি হৈ নাযায়। পানীখিনি দি দিলোঁ, আন্দাজত দিম, কাৰণ লাওৰ পৰা প্ৰচুৰ পৰিমাণে পানী উঠে। ইমানখিনি দিলোঁ, যিহেতু পানী উঠিব লাওৰ পৰা প্ৰচুৰ পৰিমাণে, কাৰণ লাওত যথেষ্ট পানী থাকে। লাও, কোমোৰা, তিয়ঁহ এইবিলাকত যথেষ্ট পানী থাকে। তো এইবিলাকৰ আঞ্জা বনালে পানী কমাই দিব লাগে। তেনেকৈ মাছবিলাক গোটেইখিনি উঠাই আনি পেলাই মই লাওখিনি দি দিম। এতিয়া মই লাওখিনি দি দিম। এয়া কেইটামান বাকী আছে, সেইখিনি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই দি পেলাই ঢাকোন মাৰি দিম। ধুনীয়াকৈ লৰাই পেলাই ঢাকনটো মাৰি দিম। তো ভিডিঅ'টো শেষলৈ চাব। তো ব'লক চাওঁ কেনেকুৱা হৈ আছে। অলৰেডি লাওৱে পানী এৰিবলৈ ধৰিছে। এই পানীলাওটো মোক শাশুমাই দিছিলে, ঘৰৰে হয়, সাৰ মেডিচিন দিয়া নাই ইয়াত। আপুনি পানীলাও মাছ মছলাত বইল কৰি দিও আপুনি বনাব পাৰে, বা মাছৰ পিচবিলাক ফ্ৰাই কৰি পিছতো আপুনি এড কৰিব পাৰে। কিন্তু এনেকৈ দিলে মাছৰ এইটো লাওৰ লগত মিক্স ৰেচিপি, সেইটো বহুত টেষ্টি হয়, টেষ্টিটো দুগুণে বাঢ়ে। ঢাকন মাৰি দিম এতিয়া। তো চাওক, লাওৱে যথেষ্ট পানী এৰিলে, হৈয়ে গ'ল। মাছখিনি ধুনীয়াকৈ কাঁইট বাচি পেলাই দি দিম। ঢাকনটো লগাই দিম। এয়া চাওক, কালাৰটো ধুনীয়া হৈছে। মই এনেকৈ মাছবিলাক বাচিছোঁ যাতে কাঁইট নাথাকে, যিহেতু মাছখিনি মই ভাঙি দিম। যদি কাঁইট থাকে তেতিয়াহ'লে হয়তো বিপদৰ সন্মুখীন হ'ব পাৰে।
গোটেইখিনি মাছ মই ভালকৈ কাট বাছি পিছত মই একেলগে মাছখিনি দি দিম। চাওক মোৰ মাছখিনি কাট বাছা হৈ গ'ল। ধুনীয়াকৈ মই কাট বাছি ল'লোঁ। এয়া চাওক কাটবিলাক, কাৰণ কাট থাকিলে ল'ৰা ছোৱালীয়ে খাব নোৱাৰিব। তো হৈ গ'ল, এইখিনি মই লাওত এড কৰি দিম। এইটো নাবাচো দেই। অলপ মাছখিনি এড কৰি দিওঁ। এয়া দি দিম দেই ৰাইজসকল। দি দিলোঁ হে। এতিয়া মই নিমখটো এড কৰি দিম। এয়া নিমখটো মই লাষ্টত দিয়াৰ এটাই কাৰণ নিমখৰ গুণাগুণটো যদি আপুনি পাবলৈ বিচাৰে তেতিয়াহ'লে নিমখটো যিকোনো ৰেচিপি লাষ্টত দিব। লাষ্টত দিলে আপোনাৰ গুণাগুণ, নিমখৰ যিটো গুণাগুণ সেইটো আপোনাৰ শৰীৰে পাব। কাৰণ নিমখত যথেষ্ট পৰিমাণে আয়ডিন থাকে। আয়ডিন ভিটামিন আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰী। এয়া চাওক ধুনীয়াকৈ লাওটো সিজি গৈছে। এয়া দেখাতেই ক'ব পৰা যায় লাওখিনি যে সিজি গৈছে। এতিয়া মই আৰু এটা বস্তু এড কৰিম। মোৰ মায়ে যেতিয়া লাওৰ ৰেচিপি বনাইছিলে তেতিয়া লাষ্টত যেতিয়া মানে 90% হৈ গৈছিলে, 90% নহয় 95%, তেতিয়া মায়ে কেঁচা জলকীয়া পটাত পিচি পেলাই এড কৰিছিল। কিন্তু আমাৰনো ইমান সময় ক'ত, দি দিছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়া এটা ধুনীয়া সুগন্ধি আনে, খাবলৈও টেষ্টি হয়। তো প্ৰায় হৈ গ'ল। মই আৰু 3 মিনিট ৰাখি পেলাই অফ কৰি দিম। তো ফাইনেলি ব'লক ৰেচিপিখন কেনেকুৱা হৈছে চাই লওঁ। এয়া হৈয়ে গ'ল। মই আৰু ইমান বেছি লৰাই নাথাকোঁ, কাৰণ লাওখিনি সম্পূৰ্ণকৈ সিজি গ'ল। মোৰ লাওৰ আঞ্জাখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। তো ভিডিঅ'খন শেষ হ'বলৈ পালে এতিয়া। তো এয়া চাওক ফাইনেল লুক মোৰ লাওৰ ৰেচিপিটো। তো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। বাই বাই।